আপোনালোকে থাম্বনেইলটো চাই বুজিলেই যে এতিয়া বৰ্তমান যিবোৰ নাটক চলি আছে যে ইমান তাৰিখে ৰিজাল্ট দিব, ইমান তাৰিখে এইচএছৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব, অফিচিয়েল ইনফৰমেশ্যন, গতিকে সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম যে কেতিয়া মানে ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰে। মই নকওঁ যে এইটো তাৰিখতে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব, যিহেতু বহুতো ভুৱা প্ৰচাৰ বৰ্তমান চলি আছে, যথেষ্ট ইউটিউব চেনেলৰ লগতে ফেচবুক পেজ আদি সকলোতে যথেষ্ট ভুৱা প্ৰচাৰ বহুতে কৰি থকা দেখা পোৱা গৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই জনাম যে আপোনালোকৰ কেতিয়া মানে ৰিজাল্টটো দিব পাৰে। এক্সপেক্টেড কম, চিয়'ৰ নহয়, আপোনালোকৰ এইটো ৰেঞ্জৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে। গতিকে যদিহে আমি গুগল ক্ৰমত চাৰ্চ কৰোঁ যে এইচএছ ৰিজাল্ট আছাম বুলি, তেতিয়া বৰ্তমান যিহেতু বহুতো পৰ্টেলে নিজৰ স্পেকুলেশ্যন দি আছে যে ইমান তাৰিখে ঘোষণা কৰিব, ইমান তাৰিখে ঘোষণা কৰিব। গতিকে আপোনালোকৰ যোনটো ৰিজাল্ট.শিক্ষা বুলি এটা ৱেবছাইট আছে, তাত আপোনালোকৰ দিছে যে দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ইজ ছেট টু এনাউন্স দ্য এইচএছ ফাইনেল ক্লাছ 12 ৰিজাল্ট 2026 ফৰ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ ষ্ট্ৰীমছ বিটুইন এপ্ৰিল 23 to 30। গতিকে এপ্ৰিলৰ 23 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত ঘোষণা কৰাৰ কথা মেনশ্যন কৰা আছে। গতিকে আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে এপ্ৰিল মাহৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব, কিন্তু একজেক্ট ডেটটো এতিয়ালৈকে গম পোৱা নাই আৰু কোনো গম নাপায় একজেক্ট ডেটটো, যদিহে আপোনালোকৰ আমাৰ যোনজন এডুকেশ্যন মিনিষ্টাৰ আছে তেওঁ বা আমাৰ CM ছাৰে ঘোষণা নকৰে, তেতিয়ালৈকে কোনো অফিচিয়েলি গম নাপায়। যিবোৰ ইউটিউব চেনেলত কৈ আছে যে 25 তাৰিখে দিব, 26 তাৰিখে দিব, সকলোবোৰ আপোনালোকে এক্সপেক্টেড কৈ আছে বা এনেই আপোনালোকক কৈ আছে। গতিকে আপোনালোকে জানি থওক যে এপ্ৰিল 30ৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। এইবাৰ টোটেল আপোনালোকৰ 3.3 লাখ ষ্টুডেণ্টে এপিয়াৰ হৈছে এক্সামটোৰ কাৰণে। দেখা পাইছে যে ৰিলিজ ডেট এক্সপেক্টেড ইন দ্য লাষ্ট উইক অফ এপ্ৰিল 2026, স্পেচিফিকেলি বিটুইন 23 and 30 এপ্ৰিল। গতিকে আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে 23 আৰু 30ৰ মাজৰ যোনকেইটা ডেট আছে, সেইকেইটা ডেটত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে। গতিকে কোনো একজেক্ট ডেট দি দিয়া নাই আৰু আমাৰ এডুকেশ্যন মিনিষ্টাৰেও কোনো ধৰণৰ ঘোষণা কৰা নাই যে ইমান তাৰিখে আপোনালোকৰ এইচএছৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে এইটোৱে আছিল আপডেট। মই জনাই থ'লোঁ যে বহুতে মিছাকৈ দি আছে, ভুৱাকৈ 23 তাৰিখে দিব, 22 তাৰিখে দিব বা 25 তাৰিখে দিব, সকলোবোৰ ভুৱা হয়। আপোনালোকে বিশ্বাস নকৰিব। জানি থওক যে যোনদিনা ৰিজাল্ট দিয়ে তাৰ আগদিনা ৰাতি আমাৰ CM ছাৰ বা এডুকেশ্যন মিনিষ্টাৰে নিজৰ টুইটাৰ হেণ্ডেল আছে, ফেচবুক আছে বা যোনটো আপোনালোকৰ এডুকেশ্যন বৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে, তাত ন'টিছ পাব্লিছ কৰিব। তাৰ পৰা আপোনালোকে সেই ইনফৰমেশ্যনটো পাব যে কেতিয়া আপোনালোকৰ ৰিজাল্ট পাব্লিছ কৰিব। আৰু আপোনালোকে গম পায় যে কি ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব। এটা এপ আছে যোনটো উপলব্ধ বুলি, সেই এপটো ডাউনলোড কৰি থ'ব পাৰে প্লে' ষ্ট'ৰৰ পৰা গৈ পেলাই। নহ'লে আপোনালোকৰ যোনকেইটা ৱেবছাইটত দিয়া আছে, দেখা পাইছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল চৰ্টত ahscc.assam.gov.in, তাত চাব পাৰে। নহ'লে result.assam.nic.in, তাত চাব পাৰে। নহ'লে result.shiksha/assam/ahscc class 12.htm গৈ আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰে। নহ'লে আপোনালোকৰ digillocker.gov.in, তাত গৈ আপোনালোকে নিজৰ ৰোল নম্বৰ আৰু ইয়াৰ মাৰি পেলাই নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰি ল'ব পাৰে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট ৱেবছাইট আছিলে। তাৰ লগতে যোনটো প্লে ষ্ট'ৰত উপলব্ধ এপটো আছে, তাৰ পৰা আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰে যেতিয়া আপোনালোকৰ ৰিজাল্ট পাব্লিছ কৰে। গতিকে এইটোৱে আছিলে আপডেট। গম পালে যে 23ৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে। কোনো একজেক্ট ডেট দি দিয়া নাই। গতিকে যিবোৰ ইউটিউবত দি আছে যে ইমান তাৰিখে দিব, সেইবোৰ সম্পূৰ্ণ মিছা হয়। আপোনালোকে যদিহে কাৰেক্ট ইনফৰমেশ্যন লাগে বা সঁচাটো লাগে, তেনেহ'লে আপোনালোকে আমাৰ CM ছাৰৰ ফেচবুক বা এক্স হেণ্ডেলটো চেক কৰিব, নহ'লে এডুকেশ্যন মিনিষ্টাৰৰ টুইটাৰ বা ফেচবুক হেণ্ডেলটো চেক কৰিব। তাত যদিহে ইনফৰমেশ্যন দিছে, তেনেহ'লে আপোনালোকে সেই খবৰটো ৰিলায়েবল বুলি ধৰিব পাৰে বা সঁচা বুলি ধৰিব পাৰে। এইটো আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যিটো ধৰণৰ কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।